আপোনাৰ এখন ফটো ফেচবুকত আপলোড কৰক আৰু উপাৰ্জন কৰক হাজাৰ হাজাৰ টকা, নাইবা এটা ভিডিঅ' কপি কৰি পেষ্ট কৰি দিয়ক ফেচবুকত আৰু উপাৰ্জন কৰক হাজাৰ হাজাৰ টকা। তেনেধৰণৰ বহুতো ভিডিঅ' আপোনালোকে ইতিমধ্যে ফেচবুক আৰু ইউটিউবত পাই আছে আৰু তাক ফ'ল' কৰাৰ চেষ্টাও কৰিছে। কিন্তু সেই ফ'ল' কৰাৰ যি ফলাফল, সেই তাৰ ফলাফল কিন্তু এতিয়াও পাবলৈ আপোনালোকে সক্ষম হোৱা নাই। চিন্তা নকৰিব, আজিৰ এই ভিডিঅ'টোত মই ফেচবুকৰ বিষয়ে সবিশেষ লৈ আহিছোঁ। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। বহুতো মানুহৰ কল নাইবা মেছেজ এইটো কাৰণে আহে যে তেওঁলোকৰ যি ফেচবুকৰ প্ৰফাইল, সেই প্ৰফাইলটো তেওঁলোকে যি প্ৰফেশ্যনেল একাউণ্ট, সেই প্ৰফেশ্যনেল একাউণ্টলৈ কনভাৰ্ট কৰিছে। তাৰ পাছত তেওঁলোকে কি তাত আপলোড কৰিব লাগিব বা তাৰ পৰা কেনেকৈ ইনকাম কৰিব লাগিব সেই বিষয়ে বহুতে জানে বা কিছুমানে এনেকৈ ভিডিঅ' চাই কিছুমান ষ্টেপ ফ'ল' কৰিবলৈ যায়। কিন্তু যেনেকুৱা ফলাফল বিচাৰে তেনেকুৱা ফলাফল তেওঁলোকে নাপায়। এটা ফেচবুক প্ৰফাইল যেতিয়া প্ৰফেশ্যনেল একাউণ্টলৈ কনভাৰ্ট কৰা হয়, তাৰ পিছত আমি প্ৰথমে জানিব লাগিব যে ফেচবুকৰ পৰা ইনকাম কৰাৰ কি কি ৰাস্তা আছে। মানে ফেচবুকত ভিডিঅ' আপলোড কৰাৰ পাছত বা ফেচবুকত কিবা এটা আপলোড কৰাৰ পাছত তাৰ পৰা ইনকাম কৰা কেনেধৰণে ইনকাম হয়। ফেচবুকৰ পৰা ইনকাম হোৱাৰ আটাইতকৈ ডাঙৰ চ'ৰ্চটো হৈছে বা আটাইতকৈ ভাল বেছি পইচা অহা চ'ৰ্চটো হৈছে ইনষ্ট্ৰিমেট। আপোনালোকৰ যি প্ৰফেশ্যনেল একাউণ্ট, সেই প্ৰফেশ্যনেল একাউণ্টৰ ডেছবৰ্ডত গ'লে মনিটাইজেশ্যন ছেকশ্যনটো পাব আৰু তাতে আপোনালোকে সেই ইনষ্ট্ৰিমেট তাৰ তলত দেখিব বোনাছ বুলি এটা, তাৰপিছত পাব ছাবস্ক্ৰিপশ্যন, তাৰপিছত ষ্টাৰ পাব আৰু তাৰ পাছত এডছ অন ৰীল পাব। এতিয়া সেই যিটো তাত আটাইতকৈ বেছি পইচা অহা যিটো চ'ৰ্চ, সেইটো হৈছে ইনষ্ট্ৰিমেট। ইনষ্ট্ৰিমেটটো আপোনালোকে চাব কেতিয়া পাব, যেতিয়া আপোনালোকৰ 60,000 মিনিট আপোনালোকৰ ভিউৱাৰ্ছখিনিয়ে আপোনালোকৰ ভিডিঅ'খিনি চাব। 60,000 মিনিট চাই সম্পূৰ্ণ কৰাৰ পাছত আৰু তাৰ লগে লগে 5,000 যেতিয়া আপোনাৰ ফলোৱাৰ সম্পূৰ্ণ হ'ব, সেই 5,000 ফলোৱাৰ সম্পূৰ্ণ হোৱাৰ পাছত তেতিয়া আপোনালোকৰ ইনষ্ট্ৰিমেটটো খোল খাব। আৰু যেতিয়া আপোনালোকে এটা ধুনীয়া নিজৰ কণ্টেণ্টৰ যি ৰীল বনায়, সেই ৰীলখিনি যেতিয়া আপলোড কৰি থাকিব, তেতিয়া যিটো এডছ অন ৰীল অপশ্যনটো আছে, সেই অপশ্যনটো নিজে নিজে খোল খাই যাব। সেইটো তেওঁলোকে ইনভাইট কৰিব লাগিব, মানে তেওঁলোকে আপোনাক ইনভাইট কৰিব আৰু নিজে নিজে সেইটো খোল খাই যাব। ইয়াৰ পাছত আহিল বোনাছৰ কথা। বোনাছ, বহুতে ভাবে বোনাছটো সকলোৱে পায় বা প্ৰত্যেকজন মানুহে পায়। তেনেকুৱা নহয়, বোনাছ অপশ্যনটো খোল সকলোৰে খাই যায়, কিন্তু সকলোৱে বোনাছ নাপায়। ধৰি লওক আপোনাৰ প্ৰায় 10,000 পৰা 15,000 ফলোৱাৰ আছে। সেই ফলোৱাৰখিনিৰ ভিতৰত আপোনাৰ সকলোৱে ভিডিঅ' চাব তেনেকুৱা কথা নহয়, নতুন নতুন মানুহ হ'লেও সেই ভিডিঅ'খিনি গৈ থাকে। এতিয়া আপোনাৰ ধৰি লওক বেছিভাগ ভিডিঅ' নচলে, 15,000 বা 20,000 আপোনাৰ ফলোৱাৰ থকাৰ পাছতো আপোনাৰ বেছিভাগ ডাঙৰ ডাঙৰ ভিডিঅ' হওক নাইবা আপোনাৰ যিবিলাক ফটো আপলোড কৰে সেই বস্তুবিলাক ধৰক নচলে, কম মানুহে চায়, প্ৰায় 10,000 15,000ৰ ভিতৰত থাকে। তেতিয়া আপুনি বিশেষ বোনাছ পাবলৈ সক্ষম নহয় বা ভিডিঅ' দিলে আপুনি একেবাৰে বোনাছ পাবলৈ সক্ষম নহয়। কিন্তু সেই একেটা বস্তুৱে যদি এখন ফটোৰ ক্ষেত্ৰত হয়, এখন ফটো যদি 10,000 15,000 মানুহে চায়, তেতিয়াহ'লে আপুনি কিবা এটা পাবলৈ ফেচবুকৰ পৰা সক্ষম হয়। সেইটো সেই বোনাছ ছেকশ্যনত গুচি যায়। ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে, অকণমান বৰিং লাগিব পাৰে, কিন্তু সম্পূৰ্ণকৈ চাব, কাৰণ মই ভালকৈ বুজাবলৈ খুব একেবাৰে সহজ সৰল ভাষাত বুজাবলৈ চেষ্টা কৰিছোঁ, যাতে ঘপককৈ বুজি পায়। সেইকাৰণে ভিডিঅ'টো অলপ দীঘলীয়া হ'ব, ধৈৰ্য ধৰি চাই থাকিব। লোকচান নহয়, লাভ হ'ব আপোনালোকৰ। যিখিনি নতুন ক্ৰিয়েটৰ আছে, আপোনালোক সকলোৰে লাভ হ'ব। এই ভিডিঅ'টো চোৱাৰ পাছত মই ভাবিছোঁ যে আপোনালোকে বেলেগ ভিডিঅ' চোৱাৰ আৰু প্ৰয়োজন নাই। ফেচবুকত বহুতো নতুন ক্ৰিয়েটৰক দেখা যায় যে তেওঁলোকে ষ্টাৰৰ ওপৰত গুৰুত্ব দিয়ে। ষ্টাৰ পঠিয়াবলৈ তেওঁলোকে অনুৰোধ কৰে, ষ্টাৰ পঠিয়াওক বুলি কয়। কিন্তু ষ্টাৰ পঠিয়ালেই জানো আপোনাৰ যিটো ফেচবুকৰ পেজ, আপুনি পেজলৈ কনভাৰ্ট কৰি লৈছে, তাত যি কাম কৰিম বুলি আপুনি ভাবিছে, সেই তাৰ পৰা জানো সঁচাকৈ ইনকাম হ'ব? গতিকে ষ্টাৰৰ পাছত ইমান দৌৰাৰ কোনো প্ৰয়োজন নাই। আপোনালোকক সেই কথাটো ভালকৈ বুজাই দিছোঁ। খালি আপোনালোকে যিটো ভিডিঅ' বনাইছে বা যিটো কণ্টেণ্টৰ ওপৰত কাম কৰিম বুলি ভাবিছে, সেই কণ্টেণ্টটো ভালকৈ উপস্থাপন কৰিব যাতে দৰ্শকৰ চকুত পৰে। দৰ্শকৰ চকুত পৰাৰ লগে লগে ভিডিঅ'টো ৰিচ পাব আৰু ৰিচ পোৱাৰ লগে লগে দৰ্শকৰ মাজলৈ যোৱাৰ লগে লগে আপোনাৰ ভিডিঅ'টো সকলোৱে চাব। চোৱাৰ লগে লগে আপোনাৰ যিখিনি টাৰ্গেট আছিলে মনিটাইজেশ্যন হ'বৰ কাৰণে সকলোবিলাক ফুলফিল হৈ যাব আৰু তাৰ লগে লগে মনিটাইজেশ্যন টুলবিলাক আপোনাৰ খোল খাই যাব আৰু আপুনি পইচা ইনকাম কৰিবলৈ সমৰ্থ হ'ব। বহুতকে দেখা যায় যে কিছুমান ভিডিঅ' কপি কৰি পেষ্ট কৰি দিয়া দেখা যায় বহুতক। ভিডিঅ' মানে ধৰি লওক কিবা সৰু সৰু গানেই হওক, কাৰোবাৰ এটা কণ্টেণ্টেই হওক, তেনেকৈ চিধা চিধিকৈ উঠাই নি এটা ৰীল আকাৰে নাইবা ভিডিঅ' আকাৰে আপলোড কৰি দিয়া দেখা যায়। এই ভিডিঅ'বিলাকৰ পৰা কিবা অপকাৰ হ'ব পাৰে নেকি? যদি সেই ভিডিঅ'টো আপুনি কাৰোবাৰ পৰা অনুমতি সাপেক্ষে তাত আপলোড কৰিছে, তেতিয়াহ'লে আপোনাৰ কোনো ধৰণৰ সমস্যা নাথাকে। যদি আপুনি অনুমতি নোলোৱাকৈ আপলোড কৰিছে, তেতিয়াও একো দিগদাৰি নাথাকে। কিন্তু যদি সেই
ভিডিঅ'ৰ যিজন অ'নাৰ, ভিডিঅ'টোৰ আচল যিজন গৰাকী, সেই গৰাকীজনে যদি ক্লেইম কৰে, তেতিয়া কিন্তু আপুনি তাৰ যিটো আপোনাৰ ৰেভিনিউ পাব সেই ভিডিঅ'টোৰ পৰা, সেই ৰেভিনিউখিনি সেই ভিডিঅ'ৰ অ'নাৰজনলৈ গুচি যাব। একেবাৰে কম সময়ৰ ভিতৰতে মই গোটেইখিনি বুজাবলৈ চেষ্টা কৰিছোঁ, সেইকাৰণে ভিডিঅ'টো আগৰখিনি পাছত আৰু পাছৰখিনি আগত তেনেকৈ কোৱা হ'ব পাৰে, কিন্তু হ'লেও থুলমূলকৈ আপোনালোকে বুজিবলৈ চেষ্টা কৰিব। এটা ফেচবুক পেজ আপোনালোকে প্ৰফেচনেল কৰিলে, প্ৰফেচনেল কৰাৰ পাছত আপোনালোকে মূল গুৰুত্ব দিব লাগিব আপোনালোকৰ কণ্টেণ্টৰ ওপৰত। এতিয়া সকলোৱে সততে সুধি থকা এটা প্ৰশ্ন উত্তৰ দিব খুজিছোঁ। প্ৰায় মানুহে সোধে যে এটা ভিডিঅ'ৰ পৰা কিমান ৰেভিনিউ জেনেৰেট হয়। এটা ভিডিঅ'ৰ পৰা কিমান ৰেভিনিউ জেনেৰেট হ'ব বুলি কোনো কথা নাই। আপোনাৰ ভিডিঅ'টো যিমানখিনি মানুহৰ ওচৰলৈ যাব, যিমানেই বেছি মানুহৰ ওচৰলৈ যাব, সিমানেই ফেচবুকে তেওঁলোকক এড ডিছপ্লে কৰিব আপোনাৰ ভিডিঅ'টোৰ মাজে মাজে, ভিডিঅ'টোৰ শেষত নাইবা ভিডিঅ'টো আৰম্ভণি হোৱাৰ আগত। সেই ভিডিঅ'বিলাকৰ যিখিনি ৰেভিনিউ, সেইখিনি ফেচবুকে এটা অংশ ৰাখি বাকী অংশখিনি আপোনাক দি দিয়ে, যিহেতু সেই এডভাৰটাইজটো আপোনাৰ ভিডিঅ'টোত চলাইছে। আপুনি যিটো ভিডিঅ' বনাইছে, আপুনি মানুহৰ কিবা এটা শিকাব বিচাৰিছে, কিবা এটা বুজাব বিচাৰিছে, নাইবা কিবা এটা দেখাব বিচাৰিছে, সেই ভিডিঅ'টোৰ পৰা কোনো ধৰণৰ ইনকাম নহয়। সেই ইনকামটো হয় তাত যিটো এড চলে বা তাত যিটো এড প্লে হয়, সেই এডটোৰ পৰা। সেইকাৰণে কৈছোঁ যে এটা পেজ ক্ৰিয়েট কৰাৰ পাছত আটাইতকৈ গুৰুত্ব দিবলগীয়া বিষয়বস্তুটো হৈছে আপোনাৰ কণ্টেণ্ট। আপুনি কেনেকুৱা ধৰণৰ কণ্টেণ্টৰ ওপৰত কাম কৰিব, সেইটো ডাঙৰ কথা। আপোনাৰ যদি কণ্টেণ্ট দৰ্শকে ভাল পায়, আপোনাৰ আশে পাশে থকা মানুহখিনিয়ে যদি ভাল পায়, তেন্তে আপোনাৰ কণ্টেণ্টটো আদৰি ল'ব আৰু আপোনাৰ ৰিচ বাঢ়ি গৈ থাকিব, আপোনাৰ ফলোৱাৰ বাঢ়ি গৈ থাকিব, ভিউৱাৰ বাঢ়ি বাঢ়ি গৈ থাকিব। কিছু ভিডিঅ'ত কোৱাৰ দৰে কিছুমান যে কয় এনেকুৱা ধৰণে ভিউৱাৰ্ছ কেনেকৈ বঢ়াব পাৰি, ফলোৱাৰ কেনেকৈ বঢ়াব পাৰি, তেনেকুৱা কোনো কথা নাই, তেনেকুৱা কোনো এক্সট্ৰা ট্ৰিক নাই এই ছ'চিয়েল মিডিয়াতে, ফেচবুক নাইবা ইউটিউব জগতখনৰ কাৰণে। কিছুমান ট্ৰিক যদিও বা আছে, সেইটো ক্ষণস্থায়ী। সেইবিলাক যদি আপুনি ব্যৱহাৰ কৰিবলৈ যায়, তেনেহ'লে আপোনাৰ পেজটো বা আপোনাৰ ইউটিউবৰ চেনেলটো সেই তেনেকুৱা ধৰণৰ বস্তুবিলাক একেবাৰে ডাউন হৈ যোৱাৰ সম্ভাৱনা থাকে। ফেচবুক এপটো অন কৰি লোৱাৰ পাছত একেবাৰে ওপৰলৈ যি তিনিডাল আঁচ আছে, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে দেখিব ছাপোৰ্ট ইনবক্স, সেইটো মাজে মাজে চাই থাকিব, চেক কৰি থাকিব। আৰু চেক কৰাৰ লগে লগে তাত দেখিব আপোনাৰ ওপৰত যদি কিবা ক্লেইম লগাইছে বা কিবা যদি আপোনালৈ আহিব লগা, আপোনাৰ যদি কিবা পেজটোৰ ক্ষতি হ'ব লগা কিবা আছে, সেই ঠাই টুকুৰাতে পাব। সেই তাতে আপোনালোকে চাব আৰু যি কৰিব লাগে সেইমতে কৰি যাব। আৰু কি কৰিব লাগে বা নালাগে, সেইখিনি যিখিনি ফেচবুকৰ মনিটাইজেশ্যন পলিচি আছে, সেই পলিচিখিনি চালেও গম পাব। ফেচবুকৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন সেইখিনি চালেও আপোনালোকে বুজি পাই যাব। আৰু আপোনাৰ ফেচবুক পেজৰ যি ষ্টেটাছ, সেই ষ্টেটাছটো জনাটো অতি জৰুৰী। আপোনাৰ ফেচবুকৰ যি পেজ, সেই পেজটো খোলাৰ পাছত তাতে ষ্টেটাছ অপশ্যনটো পাব, সেই ষ্টেটাছটো চাই ল'ব। সেইটো গ্ৰীণ টিক যেতিয়া দিয়া থাকে, গ্ৰীণ যেতিয়া হৈ থাকে, তেতিয়া আপুনি সকলো ফালৰ পৰা এলিজিবল হয়, সেইটো বুজায়। তাতে লিখা আছে, আপোনালোকে অলপ পঢ়ি চালে বুজি পাব কথাখিনি। একেবাৰে শেষত কৈছোঁ যে যিখিনি নতুন ক্ৰিয়েটৰ, সেইখিনিয়ে ফেচবুকৰ যিটো এটা উইকলি যিটো চেলেঞ্জ দিয়ে, সেই চেলেঞ্জখিনি পূৰা কৰিবলৈ চাব। আপোনালোকে ষ্টাৰৰ পিছত দৌৰিবৰ কোনো প্ৰয়োজন নাই। যিটো উইকলি চেলেঞ্জ, সেই উইকলি চেলেঞ্জটো খালি পূৰা কৰিবলৈ চাব। উইকলি চেলেঞ্জ পূৰা কৰি যোৱাৰ লগে লগে আপোনালোকৰ যিটো পেজ, সেই পেজটো ফেচবুকে নতুন নতুন দৰ্শকৰ মাজলৈ লৈ গৈ থাকিব। সেইটো কিন্তু বহুত গুৰুত্বপূৰ্ণ কথা। মই এটা ফেচবুক প্ৰফেচনেল একাউণ্ট নাইবা এটা ফেচবুক পেজৰ বিষয়ে টোটেল কথাখিনি থুলমূলকৈ অকণমান আপোনালোকক এই ভিডিঅ'টোত বুজাবলৈ চেষ্টা কৰিলোঁ। যদি বিশেষভাৱে কিবা জানিবলৈ ইচ্ছা আছে, তেন্তে মোৰ যিটো এই ভিডিঅ'টোৰ তলতে আপোনালোকে কমেণ্ট কৰিব। তেতিয়া মই যিমান দূৰ পাৰোঁ ইয়াৰ ওপৰত ভিডিঅ' বনাবলৈ যত্ন কৰিম। আজিৰ ভিডিঅ'টোত ইমানেই। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। জয় আই অসম।